নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আজি ব্লগ এটা বনাম, মানে যিহেতু আপোনালোকে পাই থাকে মোৰ পোষ্টবিলাক হিৰ' বাইক বা স্কুটাৰৰ ওপৰত মই দি থাকোঁ আৰু বিভিন্ন ধৰণৰ পোষ্ট মই মানে ফেচবুকত দি থাকোঁ ফটোৰ জৰিয়তে। কিন্তু আজি ভাবিছোঁ ব্লগ এটা বনাওঁ। প্ৰথমবাৰৰ বাবে ব্লগটো বনাবলৈ গৈ আছোঁ, কেনেকুৱা হয় কি হয় নাজানো, চাওঁচোন। আপোনালোকে হয়তো ভাল পাবও পাৰে। ব্লগটো আজি দেখাম, মানে সদায় সৰুপথাৰ দেখাই আছোঁ আমাৰ হিৰ' গগৈ এণ্টাৰপ্ৰাইজ ডিলাৰটো। আজি উৰিয়ামঘাট ডিলাৰটো দেখাম, যিহেতু উৰিয়ামঘাটতো আমাৰ আজি 2 মাহ হ'ল আউটলেট এটা বহা। তাত আমি দেখাম, ছাৰ্ভিচ চেণ্টাৰ নতুনকৈ বহিছে। তাৰপৰা হিৰ' শ্ব'ৰুমটো দেখাম, স্কুটাৰসমূহ দেখাম, বাইকসমূহ দেখাম, প্লাছ আপোনালোকে কেনেকৈ এখন বাইক কি প্ৰচেছত ল'ব পাৰিব সেইবোৰ সকলোখিনি তথ্য আপোনালোকক ক'ম। তো দেৰি নকৰোঁ, আহক আমি গৈ থাকোঁ পোনপটীয়াকৈ। বন্ধু বান্ধৱীসকল দেখিছে নহয়, ডিউটিলৈ যোৱাৰ আগত এবাৰ বাপেকৰো কৰ্তব্য পালন কৰিব লাগে। যিহেতু বাইকখন ষ্টাৰ্ট দিয়াৰ লগে লগে ল'ৰাটো আহে, ল'ৰাটোক এবাৰ উঠাব লাগে বাইকখনত উঠিলে সি খুব ভাল পায়। দেখিছেনে কিমান ফূৰ্তি থিয় হৈ আছে, খেলিব, মিটাৰ বক্সটোলৈ চাব, চাবিটো ধৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ উৰিয়ামঘাট মেইন টাউনত। যিহেতু আজি কৈছিলোঁ ব্লগ এটা বনাম বুলি, তো আজি ব্লগটো আপোনালোকক দেখাওঁ কেনেকুৱা কি কৰোঁ। মই আপোনালোকক আমাৰ শ্ব'ৰুমটোলৈ লৈ গৈ আছোঁ। প্ৰথম কথা হ'ল আমাৰ শ্ব'ৰুমটো ক'ত আছে। আমাৰ শ্ব'ৰুমটো আছে, যিহেতু এইটো নতুন এটা কমপ্লেক্স বনিছে, আজি বেছি দিন হোৱা নাই অ'পেনিং হোৱা কমপ্লেক্সটো। আব্ৰাহাম লোথা কমপ্লেক্স, ইয়াত কেইবাখনো দোকান আছে। আপোনাৰ কছমেটিকৰ পৰা আৰম্ভ কৰি মোবাইল দোকানৰ পৰা আৰম্ভ কৰি হাৰ্ডৱেৰ, গেলামাল দোকান, চব বস্তুৱে ইয়াত আছে, চব দোকানে আছে। তাৰ মাজতে আমাৰ হিৰ' ডিলাৰটো আছে। সেইটো আপুনি চাইনবৰ্ডখন দেখা পাইছে, অটো ৱৰ্ল্ড হিৰ' আউটলেট গগৈ এণ্টাৰপ্ৰাইজ। আমি ইয়াতে বাইকবিলাক এনেকৈ সজাই ৰাখোঁ। চাওক, প্ৰথম বাইকখন আমাৰ গ্লেমাৰ, যিহেতু এখন নতুন গ্লেমাৰ আহিছে। নতুন মানে এখন গ্লেমাৰ আগৰ পৰাই আছে, এতিয়া কালাৰটো যিহেতু নতুন হয়, ব্লেক চিলভাৰত আহিছে আৰু মানুহে বহুত পচন্দ কৰিছে এই কালাৰটো। সকলো আহক আমাৰ উৰিয়ামঘাট ডিলাৰলৈ, আপোনালোকে ইয়াতে সকলো সুবিধা পাই যাব, চেলছৰ পৰা আৰম্ভ কৰি ছাৰ্ভিচৰ পৰা আৰম্ভ কৰি। পিছৰ বাইকখন আমাৰ আছে স্প্লেণ্ডাৰ প্লাছ এক্সটেক মডেলটো আছে ইয়াত, ৰেড আৰু ব্লেক কালাৰত। 3 নম্বৰ মডেলটো আমাৰ হৈ গ'ল সকলোৰে পচন্দ ছুপাৰ স্প্লেণ্ডাৰ। এইটো ৰেড কালাৰত আছে, মোৰ কিন্তু ৰেড কালাৰটো খুব ফেভৰেট হয়। বাকী আপোনালোকে কমেণ্টত জনাব কেনেকুৱা আপোনালোকৰ কোনটো কালাৰ ভাল লাগে। তাৰপৰা এইখন আৰু এখন গ্লেমাৰ, খালি ইয়াৰ কালাৰটো হৈ গ'ল ব্লু আৰু ব্লেক। এই কালাৰটো বহুত পচন্দ হয় মানুহবিলাকৰ। অকণমান শ্ব'ৰুমটো ভিজিট কৰোঁ। ভিতৰটো আমাৰ যিহেতু গাড়ী দুখনমান আছে। শ্ব'ৰুমৰ ভিতৰত যোৱাৰ আগত বাহিৰত আৰু এখন স্কুটি আছে, যিহেতু এখন বহুত পপুলাৰ হয়, প্লেজাৰ প্লাছ। হিৰ'ৰ আটাইতকৈ পপুলাৰ মডেল হয় আৰু বহুত পুৰণা মডেল স্কুটি হয়। কাৰণ প্লেজাৰ এতিয়াৰ স্কুটি নহয়, হিৰ' ওলোৱাৰ পৰা প্লেজাৰখন চলি আহি আছে, আজি ডেট পৰ্যন্ত এখন চলি আহি আছে। আমি ভিতৰলৈ আহিলোঁ। ভিতৰত আহি আমি প্ৰথমতে দেখিলোঁ এক্সট্ৰিম 125 ফুল ব্লেক, গ্লছী ব্লেকত আপোনালোকে পাব এক্সট্ৰিম 125। যিহেতু ইয়াৰ চিচিটো হয় 125, কিন্তু লুক ৱাইজ চাব গ'লে এইটো এটা প্ৰিমিয়াম লুকছ হয়। টায়াৰ ছেগমেণ্টৰ পৰা আৰম্ভ কৰি ডিজাইন ৱাইজ চাব গ'লে চাবলৈ এখন বহুত প্ৰিমিয়াম লাগে গাড়ীখন। আৰু এটা কালাৰ এভেইলেবল আছে, ব্লু চিলভাৰ। ইয়াৰ 3টা কালাৰে যিহেতু আছে, ব্লু, ব্লেক আৰু ৰেডখন এতিয়া বৰ্তমান আমাৰ উৰিয়ামঘাটত নাই, কিন্তু সৰুপথাৰত এভেইলেবল আছে ৰেড কালাৰখন। আপোনালোকে কালাৰ যিকোনো কালাৰ হ'লে পাই যাব, কোনো টেনশ্যন নাই। কালাৰৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, সকলো কালাৰ আপোনালোকক আমি উপলব্ধ কৰাবলৈ চাম। তাৰপিছত এখন আছে স্কুটি জুম 110।
এইখনো ব্লেক কালাৰতে আছে, যিহেতু ব্লেক কালাৰটো সকলোৰে পচন্দ হয়, ব্লেক কালাৰটো চবেই ভাল পায়, সেইকাৰণে আমাৰ ব্লেক কালাৰটো পাবই আপোনালোকে। ব্লেক ইয়াৰ কেইবাটাও কালাৰ আছে, ব্লেক আছে, ৰেড আছে, অৰেঞ্জ, হোৱাইট, ব্লু 110 চিৰিজত ইয়াৰ কেইবাটাও ভেৰিয়েণ্ট থাকে। সেইখিনি মই বেলেগ একে ভিডিঅ' এটা বনাই আপোনালোকক জনাম, ভেৰিয়েণ্টবিলাক কি আহে কি নাহে। আজি অকল আপোনালোকক কি বাইক এভেইলেবল আছে সেইখিনিয়ে মই আপোনালোকক দেখাইছোঁ। আৰু এইটো চাওক স্প্লেণ্ডাৰ প্লাছ, বাহিৰতো আমি এখন চালোঁ স্প্লেণ্ডাৰ প্লাছ, সেইখন হৈ গ'ল এক্সটেক, আৰু এইখনো এক্সটেকে হয়, কিন্তু ইয়াৰ ভাৰ্চনটো হৈ গ'ল 2.0। ইয়াত আপুনি চাব পাৰিব, চাওক 2.0 বুলি লিখা আছে। এখন নতুন আহিছে স্প্লেণ্ডাৰ প্লাছ, ফুল্লি ডিজিটেল হয়, ফুল্লি ডিজিটেল মিটাৰত আপোনালোকে পাব। এলয় হুইল, টিউবলেছ টায়াৰ উইথ LED লাইট। আৰু এইখনো এতিয়া খুব পচন্দ হৈছে মানুহবিলাকৰ, বহুত ভাল পাইছে মানুহবিলাকে চলাই। মাইলেজৰ ক্ষেত্ৰত এখন মাইলেজৰ ৰজা হয়, যিহেতু এইটো নহয় যে 2.0 এক্সটেক, সেইকেইটা এটা ভেৰিয়েণ্ট হয়, ভাৰ্চন হয়। আপোনালোকে নৰ্মেলখন ল'লেও ছেম মাইলেজে পাব, যিহেতু 100cc হয় এখন। 100cc ইঞ্জিনত আপোনালোকে মাইলেজ বহুত ভাল পাব, এটলিষ্ট 75 to 80 আপুনি মাইলেজ ইয়াত 100% পাব। যি শ্ব'ৰুমটো আপোনালোকক দেখালোঁ উৰিয়াম ঘাটৰ মেইন টাউনত যিটো আছে লোঠা কমপ্লেক্স, আপোনালোকে ইয়াতে আহিব, যোগাযোগ কৰিব আমাৰ লগতে। আপোনালোকক যোনখন বাইক লাগে আমি সেইখনে আপোনালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া নতুন কেইবাটাও মডেল ওলাই আছে, আৰু জুম 125 অলৰেডি ওলালে। এতিয়া বৰ্তমান ষ্টক নাই কাৰণে মই দেখাব পৰা নাই আপোনালোকক, কিন্তু জুম 125ও আছে, যিহেতু খুব কম সময়ৰ ভিতৰতে জুম 125 এভেইলেবল হ'ব। আৰু জুম 125 এটা ভাল ফিচাৰ্ছ কি, তাৰ টায়াৰ চাইজটো বহুত ডাঙৰ পাব, যিহেতু ইণ্ডিয়াৰ ভিতৰত প্ৰথম এনেকুৱা টায়াৰ বনালে যোনটো আপোনাৰ 14 ইঞ্চ হুইল বনাইছে। বাকীটো এনেই 12 ইঞ্চটো চব কোম্পানী ওলাইছে, কিন্তু 14 ইঞ্চত এইখনে যি প্ৰথম ওলাইছে 125 ছেগমেণ্টত। 160ত কিন্তু আছে বেলেগ মডেল, কিন্তু 125ত 14 ইঞ্চ এইটোৱে যি বনাইছে। আপোনালোকে আহিব, যোগাযোগ কৰিব সোনকালে যিমান পাৰে। তেতিয়াহ'লে এতিয়া মই যাম আপোনালোকক অকণমান ছাৰ্ভিচ চেণ্টাৰটো দেখাম, যিহেতু ছাৰ্ভিচ চেণ্টাৰটো এতিয়াও আমাৰ বহুত কাম বাকী আছে, কমপ্লিট হোৱাকৈ নাই, নতুন হৈছে। আজি এসপ্তাহ হৈছে আমাৰ ছাৰ্ভিচ চেণ্টাৰটো খোলা। তে যিসকল মানুহবিলাকে যিসকলে গাড়ী নিছে উৰিয়াম ঘাটৰ, দয়ালপুৰ, বিদ্যাপুৰ বা ওচৰ চুবুৰীয়া উৰিয়াম ঘাট এৰিয়া আছে, তেওঁলোক ডাইৰেক্ট ইয়াতে আহি পেলাই ছাৰ্ভিচিংটো কৰিব পাৰিব। সৰুপথাৰ নোযোৱাকৈ আপোনালোকৰ কাম ইয়াতে হৈ যাব। চেণ্টাৰ লোকেশ্যনটো আপোনালোকে ভাবিছে ক'ত আছে, ছাৰ্ভিচ চেণ্টাৰটো বহুত দূৰত নাই, কিন্তু দেখিছে নহয় আমাৰ শ্ব'ৰুম, এইটো হিৰো অটো ৱৰ্ল্ড, এইটো আমাৰ শ্ব'ৰুম দেখিলে। তে আপোনালোকে এতিয়া চাওক, ইয়াৰ অপজিটতে এখন আছে টেকন' বুলি চাইনবোৰ্ড মৰা আছে, যিহেতু এখন মোবাইল দোকান হয়। ইয়াৰ বেক চাইডে আমাৰ ছাৰ্ভিচ চেণ্টাৰটো খোলা হৈছে। এইটো পল ষ্ট'ৰ যিটো হয় আমাৰ, এতিয়া যিহেতু ক'লোঁ অথনি যে কাম চলি আছে, বহুত কাম পেণ্ডিং আছে এতিয়াও। তো আপোনালোকে ছাৰ্ভিচৰ কাৰণে চিন্তা কৰিব নালাগে, একদম ইজি লোকেশ্যন হয়। আপোনালোকে ডাইৰেক্ট শ্ব'ৰুমৰ অপজিটত আহিলে হৈ গ'ল। এইটো গোপাল কমপ্লেক্স হয়, ইয়াতে আমাৰ এতিয়া বেনাৰৰ কাম চলি আছে, বেনাৰ পোষ্টাৰিং এইবোৰ চব ইয়াত আহি যাব সোনকালে। তো সেইটো দেখিছে গলিত যোনটো আছে, প্ৰথম দোকানটো হৈ গ'ল আমাৰ ছাৰ্ভিচিং চেণ্টাৰ। এইটো চাওক আমাৰ ছাৰ্ভিচ চেণ্টাৰ, কাষ্টমাৰ বহিবৰ কাৰণে চকী টকী আছে, ফেনৰ সুবিধা আছে, আৰু ইয়াত আপোনাৰ এইটো বেটেৰী চাৰ্জ দিয়া সুবিধাও আছে, বাইকৰ যদি কেনেবাকৈ বেটেৰী ডাউন হৈ যায়। তাৰপৰা এইবিলাক বহুতো যিহেতু পাৰ্টছ আছে হিৰো বাইকৰ, স্কুটাৰৰ, এইবিলাক চব জেনুইন পাৰ্টছ হয়, আপোনালোকে ইয়াত পাই যাব পাৰ্টছখিনি। এয়া আমাৰ ছাৰ্ভিচ মেনেজাৰ আছে গোবিন্দ বৰা, সেইখিনি আমাৰ টুলছখিনি আছে সেইখিনিয়ে। বাকী আমাৰ ৱাশ্বিং আপোনালোকে ইয়াতে কৰাই ল'ব পাৰিব, ক'তো বাহিৰত যাব দৰকাৰ নাই। ইয়াত আমাৰ মটৰ ফিটিং হৈ আছে, এইটো আমাৰ ৱাশ্বিং এৰিয়া হয়, ইয়াতে আপোনাৰ ৱাশ্বিং কৰোৱা হয়। ছাৰ্ভিচিং চেণ্টাৰটো আজি আপোনালোকক মই দেখালোঁ। তো আপোনালোকৰ যদি বাইকসমূহ থাকে লৈ আনিব ডাইৰেক্ট ইয়াতে। ইঞ্জিন ৱৰ্কৰ পৰা আৰম্ভ কৰি চব কাম কৰা হ'ব, মবিল চেঞ্জ, ইঞ্জিন ৱৰ্ক, আৰু যিহেতু বাইকখনৰ কমপ্লিট মেইনটেনেঞ্চ আপুনি আমাৰ ইয়াতে উৰিয়াম ঘাটতে কৰিব পাৰিব। চ' আজি মই ব্লগটো ইয়াতে সামৰিম, কিন্তু তাৰ আগতে এটা কথা কওঁ যে আপোনালোকে যদি নতুন গাড়ী ল'ব বিচাৰে, বেলেগ একো আনিব নালাগে, জাষ্ট আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগত আনিলে হ'ল। যেনেকৈ আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংকৰ পাছবুক, ATM কাৰ্ড, সেইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে বাইকসমূহ লৈ যাব পাৰিব। আপোনালোকৰ যদি পুৰণা বাইক বা স্কুটাৰ আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ ইয়াত আহি এক্সচেঞ্জ কৰিব পাৰিব। পুৰণা বাইক স্কুটিখন দি পেলাই আপোনালোকে নতুন বাইক বা স্কুটি লৈ যাব পাৰিব। যিহেতু মানে আমাৰ হিৰো বুলি কোনো কথা নাই, এনি মডেল আমি লওঁ, বাজাজ হওক, TVS হওক, হণ্ডা, য়ামাহা, যিকোনো মডেল আমি লওঁ। তো আপোনালোকে আহিব সোনকালে, এক্সচেঞ্জৰ ফেচিলিটিও আপোনালোকক দিয়া হৈছে। তো আপোনালোকে আজি যিহেতু ব্লগটো চালে, তাৰ বাবে বহুত বহুত ধন্যবাদ।
তো ওপৰৰ স্ক্ৰীণত মই যোগাযোগ নম্বৰ দিছোঁ। আপোনালোকে যদি আৰু বিশেষ কিবা জানিব বিচাৰিছে, বাইক হওক, স্কুটাৰ হওক, ছাৰ্ভিচৰ বিষয়ে হওক, তেতিয়াহ'লে মই নম্বৰটো দিছোঁ স্ক্ৰীণত। আপুনি সেই নম্বৰটোত কল কৰি বা মেছেজ হোৱাটছএপ কৰি পেলাই মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। ত' আজি মই ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। আশা কৰোঁ সকলোৰে দিনটো ভালে হওক। থেংক ইউ।